হেল্ল' গাইছ, ৱেলকাম বেক টু দ্য চেনেল। আৰু আজি দিনটো ব্লগটো আৰম্ভ কৰিছোঁ। আজি দিনটো অলপ ব্যস্ত, মানে কি ভাবিলোঁ অলপ বজাৰলৈ ওলাই যাওঁ, বজাৰ কৰি আহোঁ। আজি মানে ছানডে, দিয়কচোন গাইছ চাই থাকিব দিনটো কি কৰোঁ, মজাকৈ দেখাই আছোঁ। আৰু মানে বৰষা মানে আজি দিনটো পূৰা ব্যস্ত, আৰু এই ব্যস্ত দিনটোত ভাবিলোঁ এটা ব্লগে বনাই লওঁ, কাৰণ আমাৰ বাস্তৱ জীৱনটো এনেকুৱা নহয় জানো। আৰু মানে বজাৰলৈ যাবলৈ স্কুটিখন লৈ আহিছোঁ, মানে স্কুটিত ভাল মাজত উঠাই আনিব পাৰি। আৰু এতিয়া জল্দি যাওঁ ৰ'বা, আমাৰ ঘৰৰ পৰা মানে বজাৰলৈকে প্ৰায় 3 কিলোমিটাৰ। জল্দি গৈ কেনে ধুনীয়াকৈ বজাৰ কৰি আনো। আৰু বজাৰ কৰিব যাওঁতে এতিয়া 12টাই বাজিব। দিয়কচোন গাইছ জল্দি যাওঁ ৰ'ব। মানে এতিয়া পামেই বজাৰ অকণমান আগত। আৰু এইটো মিন্ময়হঁতৰ ঘৰ। ঐ মিন্ময়, আহা জল্দি। ই মানে বিৰাট বিজাল হা মানুহটো দিনক দিনে। আজি বহুত দিন ধৰি লগো পোৱা নাই ইয়াক। আজি বহুত দিন পিছত ন? বঢ়িয়া আছে। থেংক ইউ, চেম টু ইউ। বঢ়িয়া এতিয়া বজাৰলৈকে যাওঁ ব'লা। ব'লা দেখাই দিয়া। বজাৰত আহিলে এটা কথা বুজা যায়, আৰু মানুহকো বুজিব লাগে, দামটোও বুজিব লাগে। বহুত টেলেণ্টেড মানুহ মই। একদম বঢ়িয়া। এতিয়া ধুনীয়াকৈ বজাৰ সজা হৈ গ'ল, ডাইৰেক্ট ঘৰলৈকে গৈ আছোঁ। এতিয়া ঘৰত গৈ কেনে লগ পাম ৰ'ব। কওঁতে আজি কি কাম শেষে হোৱা নাই? ইমান দেৰিলৈকে এই কি আকৌ কামৰ মাজত আকৌ কি খাবা ধৰছা? এই ঠাণ্ডাত খাবি। তোমাৰ কাৰণে বগৰী আনিছোঁ দিয়া, কি ধুনীয়া বজাৰৰ পৰা। যি বগৰী তুমি খাইছা তেতিয়া গম পাবা। পাবো কৈ ক'ত বাগাত দি আছে? ক'ত হয় নেকি? দিয়া খাই লোৱা তেনেহ'লে। খাবা সময় বা নাই। কি খা কপাল খান সিনা নাই দেই। কি খাই কেনে লাগছে? আনিছোতো। তুমি এতিয়া লিচন গোটেই আনিছোঁ, কিন্তু এটা বস্তু ৰ'ল আৰু এনেই টেঙাটো। তুমিতো টেঙা খাত ভালেই, এইবিলাক টেঙা খায়ে আছা। এইবাৰ টেঙাটো ৰৈ গ'ল। বাহ, দিনটো সময় নাই বুলি কৈছিলোঁ নহয়, আকৌ ওলালোঁ ইপিনে। মানে সৰিয়হ বান্ধবা, মানে বেহাৰ বুলি কয় আমাৰ পিনে। এই বেহাৰ বান্ধবা এতিয়া ডাইৰেক্ট মিললৈকে যাই থাকোঁ। দিয়কচোন গাইছ জল্দি গৈ কেনে সৰিয়হখিনি বান্ধি লৈ আহোঁ। মানে ব্যস্ত দিন, এনেকুৱা ব্যস্ত দিন, মানে একো খাবলৈ টাইম নাই। দিয়কচোন গাইছ জল্দি যাওঁ ৰ'ব। ধুনীয়াকৈ সৰিয়হ পেৰা হৈ গ'ল, ডাইৰেক্ট ঘৰলৈকে গৈ আছোঁ। ঘৰত গৈ কেনে লগ পাম দিয়ক। বন্ধুসকল, ব্লগ মানে সদায় ঘূৰি ফুৰা নহয়, আৰু কেতিয়াবা এই ব্যস্ত দিনবোৰে সৰ্বাধিক বাস্তৱ আৰু মূল্যৱান হয়, কাৰণ ইয়াতেই দায়িত্ব, ভালপোৱা আৰু মানে জীৱন লুকাই থাকে। এই ব্লগটো যদি অকণমান হ'লেও ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। এনেকুৱা সাধাৰণ জীৱনৰ ব্লগ, মানে সাধাৰণ জীৱন যাপনৰ ব্লগ আপোনালোকে চাব বিচাৰেনে? একবাৰ জনাবচোন কমেণ্ট বক্সত। আকৌ আমি লগ পাম এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে। ৰ'বা, তুমি যি কি বনাইছা? মাংস। তুমিতো নোখোৱা চাগে, তুমি দালি দিয়ে ভাত খাবা? হা, তুমি খাম বুলি কোৱা কাৰণে আনিছো, গম পাইছা না? তুমি কেনেকৈ গম পালা? হা, কি কৈছে? তুমি যে কামাৰ মাত দিছা হাতখনত, সেইকাৰণে বক্সিং দিছো। মামাই তিৰিগিলাক বেয়া কৰিলে 10,000কে দি। আজি 10,000 টকা পাই কি লেবেল। তুমি নাপালা? আমাৰ মায়ে 10,000 টকা পাই আজি মাটিত খোজে দিয়া নাই, হয় না মা? তো খোজ দিছা না 10,000টো পাই? মাংস বাদ দি মামাই 10,000 টকা দিয়াৰ পৰা 2টাকে পাত্তা নেদা আজি 2টাকা আজি মোক মাইৰে মাতাই নাই বোলে একবাৰো। তুমি পালিবা ক'ত উঠলা হয় কিজানি? মই কিজানি আটালত ধৰাই দিবা লাগিলে আজি উঠে কেনে।